Hello everyone, এটা নতুন ভিডিও হয় সকলোৰে বহুত ৰিকুৱেষ্ট কৰি থকাৰ পিছত মই একচুয়ালি এটা টেষ্টপৰত আছিল এটো কাৰণে দেৰি হল ভিডিওটো দিয়া আমি এই ভিডিওটো আলোচনা কৰিম এডভান্স ম্যাথছৰ কমন কোৱেশ্চন কমন বুলি নহয় একেটা প্ৰশ্ন পৰীক্ষাত আহিব পাৰে এটো কাৰণে মই দি আছো মানে একেটা প্ৰশ্ন পৰীক্ষাত নুসুৱাকে না যাব মই কোৱা নাই যে ইয়াৰ পৰা আহিব কিন্তু যিসকলে এডভান্স ম্যাথছ পঢ়ি আছে এইখিনি প্ৰশ্ন মাষ্ট বি তোমালোকে প্ৰেক্টিস কৰি যাবাই পৰীক্ষাত হয়তো ইয়াৰ পৰা আহিব পাৰে এইখিনি নুসুৱাকে না যাবা আৰু এইখিনি প্ৰশ্ন মই গুটাওতে মই অসমৰ বিভিন্ন জিলাৰ টেষ্ট পেপাৰ বিলাক এনালাইসিস কৰিছো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বিলাকো চাইছো টেষ্ট পেপাৰ খনৰ পৰাই মই কেটামান টিক কৰি তোমালোকক দিছো এই কোৱেশ্চন খিনি তোমালোকে চাই যোৱা তোমালোকে পৰীক্ষাত হয়তো ভাল নম্বৰ পাব পাৰে এইখিনি প্ৰেক্টিস কৰিলে তো আমি এটা এটাকে কোৱেশ্চন বিলাক আৰম্ভ কৰিছো আৰু এই কোৱেশ্চন বিলাক মই সব টেষ্ট পেপাৰৰ পৰা লোৱা হৈছে হা টেষ্ট পেপাৰ যিমান বিলাক আছিল তাৰ পৰা কিন্তু ইম্পৰ্টেন্ট কোৱেশ্চন বিলাকহে দিছো চিন্দি দি গৈছো আৰু মই তোমালোকক কৈ যাম প্ৰথম কথা এটো প্ৰশ্ন আহিব পাৰে দেখুৱা যে যিকোনো স্বাভাৱিক সংখ্যা n ৰ বাবে 3 to the power n 8 n minus 164 ৰে ডিভিজিবল হয় এটো ম্যাথমেটিক্যাল ইন্ডাকশন চেপ্টাৰটো এনেকুৱা টাইপৰ প্ৰশ্ন আহিব পাৰে নেক্সট এটা ওয়াৰ্ড দিব হেতু ওয়াৰ্ডৰ পৰা কিমানটা শব্দ গঠন কৰিব পাৰে মই কোৱা নাই যে কমিটি ওয়াৰ্ডটো আহিব ইয়াৰ জায়গাত বেলেগ বেলেগ ওয়াৰ্ড আহিব পাৰে যেনেকৈ এটা আহে আসামিজ এটো ওয়াৰ্ড আহিব পাৰে কেটা আখৰ বনাব পাৰি বা ডাইৰেক্ট কৈ দিব পাৰমুটেশন ওয়াৰ্ডটো দি কেটা আখৰ বনাব পাৰি ঠিক আছে মানে আৰু বহুত টেষ্ট পেপাৰত আহিছে গতিকে এটো কোৱেশ্চন চাবা মানে গুটেই কেটাই চাবা মানে কেনেকৈ বনাব পাৰি হেতু চাবা নেক্সট প্ৰুফ ডেট এটো চাবা cos 10 cos 30 cos 50 cos 20 cos 70 3/16 ইয়াৰ জায়গাত এটো আহিব পাৰে যে cos 20 cos 80 তেনেকুৱা টাইপটো আহিব পাৰে ঠিক আছে cos 40 তো এই গুটেইটা চাবা ভালকে নেক্সট আমি যদি প্ৰশ্ন চাও এটো Find the equation of a line in normal form. অভিলম্ব আকাৰৰ সমীকৰণ যোনটো প্ৰুফ হ'ব ন প্ৰুফ কৰাটো কৰিব লাগিব ধুনীয়াকৈ লিখি মই কোৱা নাই যে অভিলম্ব আকাৰৰে আহিব তো তুমি বাকি কেটা আকাৰৰো চাই লবা বাকি কেটাও ইম্পৰ্টেন্ট হয় হা বাকি কেটা আকাৰৰ ইম্পৰ্টেন্ট যেনেকৈ এটো ফৰ্মটো চাবা y = mx + c ছেদাংশ আকাৰৰ সমীকৰণটো ইন্টাৰসেপ্ট ফৰ্ম x/a + y/b = 1 আছিল ন ঠিক আছে তো এই গুটেই কেটা ফৰ্মৰে তোমালোকে প্ৰুফটো চাই লবা ইয়াৰ ভিতৰত প্ৰুফ এটা আহিব নেক্সট এটো কোৱেশ্চন চাবা b gcd * lcm = a * b এই কোৱেশ্চনটো চাবা গসাউ * লসাগু = সংখ্যা দুটাৰ পূৰণফল এটো প্ৰুফ কৰিব আহিব পাৰে তাৰপিছত মই যদি আৰু তলত যাও a + ib আকাৰত প্ৰকাশ কৰা এটা চাবা তাৰপিছত মাপাংক উলিওৱা চাবা যিকেটা মানে জটিল সংখ্যা পাঠটোত আছে মাপাংক মানে এম্প্লিটিউড আৰু গুণাঙ্ক সৰি মাপাঙ্ক মানে হল এট বেলেগ মডুলাস মই কি কৈ আছো মাপাঙ্ক আৰু এটা আছিল মডুলাস ন সে দুইটা চাবা আৰু মানে মডুলাস মানে মাপাঙ্ক আৰু এটা আছিল গুণাঙ্ক অসমীয়া ওয়াৰ্ড কেটা পাহৰি যোৱা হয় বহুত দিন নাই ন হেতু কাৰণে গুণাঙ্ক আৰু মাপাঙ্ক ঠিক আছে এই দুইটা ওলবা চাবা তাৰপৰি পোলাৰ ফৰ্ম অসমীয়াত কি বুলি কোৱা আছিল এটো পোলাৰ মানে ধ্ৰুৱীয় পোলাৰ ফৰ্মটো চাবা পোলাৰ ফৰ্মত লিখিবলৈ ঠিক আছে পোলাৰ ফৰ্মত লিখিবলৈ চাবা এইকেটা টাইপৰ বস্তু চাবা a + ib মাপাঙ্ক গুণাঙ্ক পোলাৰ ফৰ্ম সো আৰু এটা শব্দ মই কলো ন অথনি ইণ্ডিয়া শব্দটোৰ পৰা আহিছে এবাৰ তো গুটেকেটা চাবা ভালকে নেক্সট এটো চাবা a এটা অৰিক্ত সংহতি আৰু a * b = b a * c তেনে b = c = প্ৰুফ কৰিব দিছে সেট পাঠটোৰ পৰা আহিছে এটো ম্যাথমেটিক্যাল ইন্ডাকশনৰ চেপ্টাৰৰ এটো কোৱেশ্চন চাবা ইম্পৰ্টেন্ট তাৰপিছত মই যদি যাও আৰু এটো কোৱেশ্চন চাবা কোৱাড্ৰেটিক ইকুৱেশ্যন পাঠটো পা দ্বিঘাত সমীকৰণ a² = 5a - 3 b² = 5b - 3 তেন্তে এটা দ্বিঘাত সমীকৰণ উলিওৱা যাৰ মূল দুটা হ'ব a² / b b² / a নেক্সট এটো কোৱেশ্চন চাবা লগ পাঠটোৰ পৰা আহিছে এটো কোৱেশ্চন চাবা 17 তাৰপিছত চাবা পাৰমুটেশনৰ প্ৰুফ আহিব পাৰে পাৰমুটেশন কম্বিনেশনৰ প্ৰুফ কিছুমান আহিব পাৰে তাৰ ভিতৰত এটো প্ৰুফ চাবা 19 তাৰপিছত এটো কমপ্লেক্স নম্বৰৰ প্ৰুফ এটো চাবা কমপ্লেক্স নম্বৰ এটো জাস্ট দুইফালে মডুলাস লৈ ললে হল ঠিক আছে এটো প্ৰুফ চাবা 24 নম্বৰটো তাৰপিছত মই কৈছিলো না ইন্টাৰসেপ্ট ফৰ্মৰ যোনটো প্ৰুফ হেতু ইম্পৰ্টেন্ট ইন্টাৰসেপ্ট ফৰ্মৰ প্ৰুফ কিবা এটা মানে ফৰ্ম উলিওৱা প্ৰুফ আহিব পাৰে
এইটো অলপ আগত কৈ আহিলোঁ সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু লসাগু ইনটু গসাগু এইটো প্ৰুফ কৰিব আহিব পাৰে ঠিক আছে নেক্সট যদি মই যাওঁ আৰু এইটো কুৱেশ্যন চাবা সেট পাৰ্টটোৰ এটা ইম্পৰ্টেণ্ট মানে জাষ্ট মাৰ্কছ নাম্বাৰ কেইটা উলিয়ালেই হ'ল এইটো কুৱেশ্যন চাবা কমপ্লেক্স নাম্বাৰ এইটো কুৱেশ্যন চাবা কমপ্লেক্স নাম্বাৰৰ ইম্পৰ্টেণ্ট তাৰপিছত এইটো মডুলাছ উলিওৱা আহিছে আকৌ এবাৰ মডুলাছ উলিওৱা জেড ইকুৱেল টু কি আছিলে মডুলাছ জেড ইকুৱেল টু এইটো কুৱেশ্যন চাবা 6 টু 2x স্কুৱেৰ মাইনাছ 5x প্লাছ কে সমীকৰণটো এটা মূল আনটোৰ দুগুণ হ'লে কে ৰ মান নিৰ্ণয় কৰা মই অলপ আগত ক'লোঁ আছামিজ শব্দটোৰে আহিছে এবাৰ কেইটা শব্দ গঠন কৰিব পাৰি তো এইটো ইম্পৰ্টেণ্ট মানে চাই ল'বা এইটো কুৱেশ্যন চাবা 10 টু 90 জন ছাত্ৰই 60 জনে ভলিবল 53 জনে বেডমিণ্টন 34 জনে দুইটাৰ ভিতৰত এটাও নেখেলে তো আমাক উলিয়াব কি দিছে ফাইণ্ড দ্য নাম্বাৰ অফ ষ্টুডেণ্টছ হু ডু নট প্লে এনি অফ দ্য কোনেও মানে এটাও নেখেলে সেইটো সুধিছে এইটো কুৱেশ্যন চাবা 12 টু ঠিক আছে আৰু যদি মই যাওঁ পাৰমুটেশ্যন কম্বিনেশ্যন আৰু এটা প্ৰুফ চাবা NCR প্লাছ NCR মাইনাছ 1 ইকুৱেল টু n+1 CR এইটো চাবা ত্ৰিগোণমিতিৰ প্ৰুফ এটা চাবা tan 3 থিটা মাইনাছ tan 2 থিটা মাইনাছ tan থিটা ইকুৱেল টু এইটো প্ৰুফ চাবা গ্ৰেডিয়েণ্ট ফৰ্মত প্ৰৱণতা আকাৰৰ সৰলৰেখা যোনটো উলিয়াব দিছে সেইটো গোটেইকেইটা ফৰ্মৰে চাবা তোমালোকে তাৰপিছত জ্যামিতি পাঠটো এইটো চাবা প্ৰমাণ কৰা যে বৃত্তৰ স্পৰ্শবিন্দুৰ মাজেৰে টনা যিকোনো জিয়াৰ সৈতে সৃষ্টি কৰা কোণবোৰ বৃত্তটোৰ একান্তক বৃত্তাংশত সৃষ্টি কৰা কোণৰ সমান তারপরে এই দুইটা কোয়েশনে চাবা ইম্পর্টেন্ট হ্যাঁ এই দুইটা ঠিক আছে তো নেক্সট আমি নেক্সট পেজত যাও এটো চাবা 13 টু এটো হল কমপ্লেক্স নাম্বাৰৰ প্ৰুফ তোমালোকে ৰখাই চাই লবা ভিডিওটো তাৰপিছত মূল বিন্দু আৰু 2 - 3 আৰু এটো বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দুৰ মাজে যোৱা ৰেখাৰ প্ৰৱণতা উলিওৱা একেবাৰে ইজি হয় তো স্ট্ৰেট লাইন পাঠটো মানে এটো কোঅৰ্ডিনেট জ্যামিতি পাঠটো প্ৰাইছে তাৰপিছত এডুকেশ্যন চাবা 22 টু ইম্পৰ্টেন্ট সেট পাঠটোৰ জ্যামিতি পাঠটোৰ পৰা 30 নম্বৰ প্ৰশ্নটো চাবা তাৰপিছত এডুকেশ্যন চাবা এটো অকন বেলেগকে দিছে পাৰমুটেশ্যন শব্দটোৰে কেনেকৈ শব্দ গঠন কৰিব পাৰি যাতে পি ৰে আৰম্ভ হয় আৰু এছ ৰে শেষ হয় পি আৰু এছ ৰ মাজত চাৰিটা অক্ষৰ থাকে এই কোৱেশ্যনটো চাবা ইম্পৰ্টেন্ট নেক্সট আৰু যদি মই যাও এডুকেশ্যন চাবা কমপ্লেক্স নাম্বাৰ এটো চাবা ঠিক আছে এডুকেশ্যন চাবা তারপরে লগ পাঠটোৰ পৰা এডুকেশ্যন চাবা যদি লগ 2 = 0.3010 আৰু লগ 3 = this তেনে লগ 7.2 কিমান হ'ব নিৰ্ণয় কৰিব দিছে এটো চাবা তাৰপিছত এইটো কোৱেশ্যন ইম্পৰ্টেন্ট হয় 8 নম্বৰটো ABCD সক্ৰিয় চতুৰ্ভুজ হলে দেখুৱা যে cos A + cos B + cos C + cos D = 0 এটো কোৱেশ্যন চাবা এটো কোৱেশ্যন চাবা দ্বিঘাত সমীকৰণৰ উমৈহতীয়া মূল থাকিলে k ৰ মান নিৰ্ণয় কৰা এটো কোৱেশ্যন চাবা ত্ৰিগোণমিতিৰ পাঠটোৰ পৰা এটো চাবা প্ৰুফ কৰা তাৰপিছত এটো কোৱেশ্যন চাবা কোঅৰ্ডিনেট জ্যামিতি পাঠটোৰ পৰা আৰু এটা কোৱেশ্যন চাবা এটো 28 নম্বৰটো ইম্পৰ্টেন্ট তাৰপিছত এটো কোৱেশ্যন চাবা কমপ্লেক্স নাম্বাৰ √i + √i - √2 এটো চাবা প্ৰুফ কৰিবলে এটো কোৱেশ্যন চাবা ম্যাথমেটিক্যাল ইন্ডাকশনৰ পৰা এটো কোৱেশ্যন চাবা এনেকুৱা টাইপৰ আহিব পাৰে এডাল ৰেখা দিয়া থাকিব হেডাল যিকোনো এটা ফৰ্মুলা নিব পাৰি ইয়াত কৈছে অভিলম্ব আকাৰলৈ বেলেগ ফৰ্মুলা নিবলৈ দিব পাৰে কিন্তু এটো চাবা অভিলম্ব আকাৰলৈ নিয়া আৰু মূল বিন্দুৰ পৰা দূৰত্ব নিৰ্ণয় কৰা এটো ইম্পৰ্টেন্ট ঠিক আছে এটো কোৱেশ্যন চাবা মই ক'লো ন পোলাৰ ফৰ্মত নিবলৈ আহিব পাৰে পোলাৰ ফৰ্ম ইম্পৰ্টেন্ট হয় এটো অলপ আগত কৈ আহিলো এটো প্ৰুফ কৰা ইম্পৰ্টেন্ট ঠিক আছে আৰু মই যদি যাও এটো কোৱেশ্যন চাবা পাৰমুটেশ্যন কম্বিনেশ্যনৰ এনেকুৱা টাইপৰ প্ৰশ্ন আহি আছে এটো চাবা এটো কোৱেশ্যন চাবা এটো ইম্পৰ্টেন্ট হয় হ্যাঁ এটো বহুত বাৰ আহিছে HSLC তেনেকুৱা টাইপৰ প্ৰশ্ন
r equal to xy x minus y 5 এৰে হৰণ যায় তেনে r এটা সমতুল্য সম্পৰ্ক ইকুইভ্যালেন্স ৰিলেচন বুলি প্ৰুভ কৰিব লাগে এটো ইম্পৰ্টেন্ট এইটো কোৱেশ্চন চাবা ম্যাথমেটিক্যাল ইন্ডাকশনৰ আই থিংক আৰু এইটো কোৱেশ্চন চাবা ইম্পৰ্টেন্ট পাৰমুটেশন কম্বিনেশনৰ ঠিক আছে একেটা আৰু আমি আৰু কেটামান দেখাই আছো আৰু এটা পেজ আছে মোৰ ওচৰত নেক্সট আৰু কেটামান মই দেখাই আছো প্ৰথম এটো চাবা প্ৰমাণ কৰা যে বৃত্তৰ জিআই জ্যামিতি পাঠটো এটো কোৱেশ্চন চাই লবা ভালকে জ্যামিতি কোৱেশ্চনৰ ঠিক আছে নেক্সট আমি যদি চাও আৰু প্ৰুফ কৰা এটো চাবা দেখুৱা যায় বহি বিন্দুৰ পৰা বৃত্তলৈ তলা অকা স্পৰ্শক দুডাল পৰস্পৰ সমান এটা বিন্দুৰ পৰা দুডাল স্পৰ্শক টানিলে সমান হৈ যায় হেতু চাবা তাৰপিছত এটো কোৱেশ্চন চাবা 17 টু ABCD চক্ৰীয় চতুৰ্ভুজ আৰু এই বিন্দুত থকা বৃত্তটোৰ স্পৰ্শকডাল BD সমান্তৰাল প্ৰমাণ কৰা যে CA DCB ৰ সমদ্বিখণ্ডক এটো চাবা তাৰপৰি এটো 18 নম্বৰ প্ৰশ্নটো চাবা জ্যামিতিৰ ঠিক আছে এই দুটা কোৱেশ্চন চাবা তাৰপিছত আৰু যদি চাও এটো কোৱেশ্চন চাবা কোনো অংকৰ পুনৰাবৃত্তি নকৰাকৈ পাঁচটা অংকৰ কেইটা সংখ্যা গঠন কৰিব পাৰি যদিহে প্ৰতিটোতে 2 3 আৰু 5 থাকে পাৰমুটেশনৰ এটো কোৱেশ্চন চাবা কোঅৰ্ডিনেট জ্যামিতি ত্ৰিকোণমিতিৰ পৰা এটো কোৱেশ্চন চাবা ইম্পৰ্টেন্ট sin স্কয়াৰ 5 ডিগ্ৰী sin স্কয়াৰ 10 ডিগ্ৰী ডট 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 sin স্কয়াৰ 90 ডিগ্ৰী লগে 9 হাফ হয় এনেকুৱা প্ৰুফ আহিব পাৰে এনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে √3 + এটো মান নিৰ্ণয় কৰা এনেকুৱা টাইপৰ প্ৰশ্ন আহিব পাৰে ইম্পৰ্টেন্ট চাবা এটো কোৱেশ্চন চাবা দেখুৱা যে যিকোনো অখণ্ড সংখ্যাৰ ঘনফল 9k 9k+1 বা 9k+8 ৰূপত সজাব পাৰি তাৰপৰি 28 টো চাবা ঠিক আছে প্ৰমাণ কৰা যে npr = n-1pr এই প্ৰুফটো চাবা পাৰমুটেশন কম্বিনেশনৰ এটো চাবা ম্যাথমেটিক্যাল ইন্ডাকশনৰ পৰা আহিছে অলপ আগতো দেখাইছিল এনেকুৱা টাইপৰ আৰু মই অলপ আগত কৈছিলো না এনেকুৱা এটা প্ৰুফ আহিব ত্ৰিকোণমিতি এনেকুৱা প্ৰুফ আহিব পাৰে ইম্পৰ্টেন্ট তাৰপৰি এটো চাবা দুইটা প্ৰুফ ম্যাথমেটিক্যাল ইন্ডাকশনৰ এই কোৱেশ্চনটো চাবা তাৰপিছত এটো কোৱেশ্চন চাবা 17 নম্বৰ তাৰপিছত এটো কোৱেশ্চন চাবা ঠিক আছে এটো কোৱেশ্চন চাবা 28 ৰ ফাৰ্স্ট কোৱেশ্চনটো মানে এটো জ্যামিতিৰ ABCD is a quadrilateral then এটো প্ৰুফ কৰিব লাগে ত্ৰিকোণমিতি এটো ইম্পৰ্টেন্ট এটো চাবা এটো চাবা ছেদাংশ আকাৰৰ সমীকৰণ মানে y = mx + c প্ৰুফ কৰিব আছে দেইছা মই কৈছিলো নহয় এটো কোৱেশ্চন চাবা 2 নম্বৰ আৰু 3 নম্বৰটো এটো প্ৰুফ ম্যাথমেটিক্যাল ইন্ডাকশনৰ আৰু এটো কি কোনটো চেপ্টাৰ আছিলে এটো কমপ্লেক্স নাম্বাৰ হৈ গল এখিনি আছিলে এখিনি মই কোৱা নাই যে ইয়াৰ পৰা পৰীক্ষাত আহিব এখিনি জাস্ট ইম্পৰ্টেন্ট হয় মানে এখিনি নুসুৱাকে না যাবা ইয়াৰ পৰা হয়তো প্ৰশ্ন পৰীক্ষাত আহিব পাৰে বা কমন গুটেখিনিও আহিব পাৰে মই নাজানো কিন্তু মোৰ এনেকুৱা লাগিছে ইয়াৰ পৰা পৰীক্ষাত আহিব এখিনি সব টেষ্ট পেপাৰ এনালাইসিসও আছিলে তো এখিনি চাই পেলাই যেনেকৈ নহওক খালি এনসাৰ বিলাক চোৱা আৰু মুখস্থ কৰি না যাবা বুজি পেলাই যোৱা কাৰণ নাম্বাৰ খলাই দিব পাৰে ঠিক আছে 1 ৰ জায়গাত 3 দি দিলে কিবা দি দিব পাৰে গতিকে মুখস্থ কৰি না যাবা কেতিয়াও বুজি পেলাই যোৱা এই কোৱেশ্চন খিনি